নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, বিশ্বনাথ কৃষি কফি চেনেলৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ ইয়াত বান্দৰৰ খুবেই উৎপাত। বান্দৰৰ উৎপাতৰ পৰা আমি শাক পাচলি একো খেতি কৰিব নোৱাৰোঁ। কিবা এটা খেতি কৰিলেই, শাক পাচলি খেতি কৰিলেই বান্দৰে আহি পেলাই ছিঙিবলৈ মানুহতকৈ আগতে সিয়ে আহি ছিঙে। সেইকাৰণে আমি একো খেতি কৰিবই নোৱাৰোঁ। বান্দৰৰ যি উৎপাত, কেতিয়াবা 50টামান বান্দৰ আহে বাৰীত। সেই গতিকে আমি 2021 চনৰ পৰা ড্ৰেগন ফলৰ খেতি কৰিলোঁ। ড্ৰেগন ফলৰ খেতি এনে এটা খেতি যি বান্দৰে আজিলৈকে 2021 চনৰ পৰা এতিয়া 2025 চন হ'ল, আজিলৈকে বান্দৰে একো দিগদাৰ কৰা নাই। এয়া চাওকচোন, ড্ৰেগন ফলৰ গোটেই গাতেই মানে কাঁইট থাকে, সেইকাৰণে নেকি বান্দৰে আজিলৈকে চোৱা নাই। আৰু ফল যেতিয়া পকি পেলাই একেবাৰে ৰঙা ৰঙা হৈ থাকে, তেতিয়া আমাৰ খুব ভয় লাগে। কেতিয়াবা কেনেবাকৈ যদি এবাৰ টেষ্ট কৰি চায়, ফলটো খুবেই মিঠা, তাৰপিছততো বান্দৰে এইটোতো বহুত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। কিন্তু আজিলৈকে 3-4 বছৰ হ'ল, আজিলৈকে বান্দৰে একো অসুবিধা কৰা নাই। বান্দৰৰ পৰা ৰক্ষা পাবলৈ যদি আপোনালোকৰ তাতো যদি বান্দৰ থাকে, তেনেহ'লে এইটো খেতি কৰিব পাৰে। বান্দৰৰ পৰা ৰক্ষা পাব। আৰু দামো খুব বেছি,